মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা পালত আমি আলোচনা কৰিছিলো পোহৰৰ প্ৰতিসৰণাংক। পোহৰ ৰশ্মি প্ৰতিফলিত হলে তাৰ মাধ্যম সাপেক্ষে প্ৰতিসৰণাংক কি হয় আমি অলৰেডি গম পাইছো। এতিয়া আমি চাওঁ যে দাপোনৰ ক্ষেত্ৰত আমি দুই ধৰণৰ দাপোন পাইছিলো, এটা হ'ল উত্তল দাপোন, এটা অৱতল দাপোন। ঠিক একেদৰে আমি প্ৰতিসৰণটো হয় লেন্সৰ মাজেৰে। লেন্স লেন্স আজিকালি এনেকে লিখে লেন্স। এতিয়া লেন্স হৈছে এটা গোলাকাৰ পৃষ্ঠ যিয়ে নেকি পোহৰ ৰশ্মি প্ৰতিফলিত কৰিব পাৰে। স্বচ্ছ কাঁচেৰে তৈয়াৰী লেন্স, তার দুয়োটা পৃষ্ঠ গোলাকাৰ। যেনেকে আমি দাপোনৰ ক্ষেত্ৰত এটা পৃষ্ঠ গোলাকাৰ পাইছিলো, হয়নে? কিন্তু লেন্সৰ ক্ষেত্ৰত দুয়োটা পৃষ্ঠ গোলাকাৰ আৰু দুয়োটা পৃষ্ঠই কি কৰিব পাৰে? পোহৰ ৰশ্মি প্ৰতিফলিত কৰিব পাৰে। এই লেন্স হৈছে দুই ধৰণৰ, এটা হৈছে উত্তল লেন্স বা অভিসাৰী লেন্স আৰু এটা অৱতল লেন্স বা অপসাৰী লেন্স। যেনেকে আমি দাপোন দুই ধৰণৰ পাইছিলো, অভিসাৰী দাপোন আৰু অপসাৰী দাপোন, ঠিক তেনেকে অভিসাৰী লেন্স আৰু অপসাৰী লেন্স পোৱা যায়। আমি আগতেই জানো যে দাপোনৰ ক্ষেত্ৰত উত্তল দাপোনটো কি আছিল? আমাৰ গাৰ পিনে যিটো ভাঁজ খোৱা, হয়নে? সেইটো হ'ল আমাৰ উত্তল দাপোন আৰু ভিতৰলৈ যিটো ভাঁজ খোৱা সেইটো আছিল অৱতল দাপোন। ঠিক একেদৰে গাৰ পিনে যিটো ভাঁজ খোৱা দুয়োটা চাইড, অৰ্থাৎ লেন্স হৈছে, উত্তল লেন্স হৈছে এনেকুৱা এটা কাঁচৰ সৰঞ্জাম যাৰ দুয়োটা চাইড মিহি কিন্তু মাজৰ অংশটো শকত। এনেকুৱা ধৰণৰ দুয়োটা চাইড মিহি। এইটো নাই ভালদৰে এইটো দুয়োটা চাইড মিহি, হয়নে? কিন্তু মাজৰ অংশটো শকত। সেইটো হ'ল অভিসাৰী লেন্স বা উত্তল লেন্স। ঠিক একেদৰে অৱতল দাপোন যেনেকে পাইছিলো, অৱতল লেন্সো আছে এনেকুৱা ধৰণৰ। এইটো গতিকে এইটো কি? দুয়োটা চাইড কি শকত কিন্তু মাজৰ অংশটো মিহি, গতিকে সেই লেন্সটো হৈছে অৱতল লেন্স। যি লেন্সৰ মাজৰ অংশটো শকত, দুয়োটা চাইড মিহি, সেই লেন্সটো হৈছে উত্তল লেন্স। আৰু যি লেন্সৰ মাজৰ অংশটো মিহি কিন্তু দুয়োটা মূৰ শকত, সেইটো কোৱা হয় অৱতল লেন্স। এইটো হ'ল অপসাৰী লেন্স, এইটো হ'ল অভিসাৰী লেন্স। এইটো হ'ল কনকেভ, কনভেক্স, কনভেক্স লেন্স। এইটো হ'ল কনকেভ লেন্স। কনকেভ লেন্স। আচ্ছা, যেই নহওক, এইটো হ'ল অভিসাৰী লেন্স, এইটো হ'ল অপসাৰী লেন্স। এতিয়া আমাৰ দাপোনৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ আমি কিছুমান অংগ পাইছিলো, লেন্সৰ ক্ষেত্ৰতো তেনেকুৱা কিছুমান অংগ পোৱা যায়। যেনিবা এইটো অৱতল লেন্স, কনকেভ মিৰৰ, এইটো হ'ল অৱতল লেন্স, হয়নে? কনকেভ মিৰৰ। ইয়াৰ কি দুয়োটা পিঠিয়ে পোহৰ ৰশ্মি প্ৰতিফলিত কৰিব পাৰে। ইয়াৰো দুয়োটা পিঠিয়ে গোলাকাৰ পৃষ্ঠ দুখন, দুয়োটা পৃষ্ঠই কি কৰিব পাৰে? পোহৰ ৰশ্মি প্ৰতিফলিত কৰিব পাৰে। এতিয়া দাপোনৰ ক্ষেত্ৰত আমি যেনেকুৱা ধৰণৰ কিছুমান অংগ পাইছিলো, ইয়াতো কিছুমান অংগ পোৱা যায়। এই লেন্সটো যদি আমি এনেকে আঁকি যাওঁ, এটা গোলক পোৱা যাব, হয়নে? এই গোলকটোৰ যিটো ব্যাসাৰ্ধ বেয়া, সেই বেয়াটোক লেন্সখনৰ গবাক্ষ ছিদ্ৰ বুলি কোৱা হয়। ইয়াকো এনেকে আঁকি দিয়া, এনেকে যদি বহাই দি দিয়ে এটা গোলক পোৱা যাবনে? গতিকে প্ৰতিটো গোলাকাৰ অংশ এটা গোলকৰ
লগত সংলগ্ন এটা গোলক, গতিকে সেই গোলকৰ যিটো ব্যাস, এটা বৃত্তৰ যিটো ব্যাস, সেই ব্যাসটোকে কোৱা হয় লেন্সখনৰ গবাক্ষ ছিদ্ৰ। এতিয়া এই লেন্সখনৰ একেবাৰে সোঁমাজৰ যিটো বিন্দু, সেই বিন্দুটো কোৱা হয় লেন্সখনৰ আলোক কেন্দ্ৰ। দাপোনৰ সোঁমাজৰ বিন্দুটো কি আছিল? মেৰু, হয়নে? কিৰে নিৰ্দেশ কৰা হয়? গতিকে লেন্সৰ একেবাৰে সোঁমাজৰ যিটো বিন্দু, সেই বিন্দুটোক কোৱা হয় লেন্সৰ আলোক কেন্দ্ৰ। আলোক কেন্দ্ৰ বুলি কোৱা হয়। দাপোনৰ ক্ষেত্ৰত সেই সোঁমাজৰ বিন্দুটো কি আছিল? মেৰু, হয়নে? এতিয়া আলোক কেন্দ্ৰৰ মাজেৰে এনেকে ৰেখা এডাল টানি দি দিয়া, এনেকে টানি দিলো, টানি দিয়াৰ এই ৰেখাডালক কোৱা হ'ব, কল্পনা কৰিলো আমি, ৰেখাডালক কোৱা হ'ব দাপোনখনৰ লেন্সখনৰ মুখ্য অক্ষ। মুখ্য অক্ষ, প্ৰিন্সিপাল এক্সিস, হৈছে নে? ঠিক একেদৰে ইয়াতো টানিব পাৰি আমি কেন্দ্ৰৰ মাজেৰে, হয়নে? আলোক কেন্দ্ৰৰ মাজেৰে, গতিকে এইটোক কোৱা হ'ব কি? মুখ্য অক্ষ। এইটো মুখ্য অক্ষ, হৈছে নে? এতিয়া এই লেন্সসমূহে কি কৰে? পোহৰ ৰশ্মি কেনেকুৱা ধৰণৰ প্ৰতিফলিত কৰে? যে সমান্তৰাল ৰশ্মি লেন্সত গৈ এনেকে পৰিব, এনেকে গৈ পেলাই পৰিব, সমান্তৰাল ৰশ্মিসমূহ, হয়নে? এনেকে গৈ পেলাই পৰিব। পৰাৰ পিছত কি হ'ব? ই এটা বিন্দুলৈ অভিসাৰী হ'ব, এনেকে এটা বিন্দুলৈ গুচি যাব, এনেকে এনেকে এটা বিন্দুলৈ গুচি যাব। গতিকে এইকেইটা ৰশ্মি হৈছে কি? প্ৰতিফলিত ৰশ্মি। গতিকে এই প্ৰতিফলিত ৰশ্মিসমূহ ক'তকৈ মিলিছে? মুখ্য অক্ষৰ এটা বিন্দু, সেই বিন্দুটোক আমি F1 এৰে চিহ্নিত কৰিলো, F1। এতিয়া যদি এই ৰশ্মিকেইটা কিয় এখন চিহ্নিত কৰিলো? এই ৰশ্মিকেইটা যদি ইপিনৰ পৰা আহে, আমি এইটো পৃষ্ঠৰে প্ৰতিফলিত দেখুৱাইছো, যদি এইটো পৃষ্ঠৰে প্ৰতিফলিত দেখুৱাও, তেতিয়াহ'লে কি হ'ব? ইফালে ক'ৰবাত আহি মিলিব, বুজিছানে? সিপিনৰ পৰা যদি দেখুওৱা হয়, ইফালে ক'ৰবাত আহি মিলিব, গতিকে এইটো কোৱা হ'ব F2। গতিকে লেন্সৰ ক্ষেত্ৰত কি? গতিকে আমি কি জানো? দাপোনৰ ক্ষেত্ৰত কি পাইছিলো? যে দাপোনৰ ক্ষেত্ৰত কি পাইছিলো আমি? এইটো হৈছে F1, এইটো হৈছে কি? F2। দাপোনৰ ক্ষেত্ৰত আমি কি পাইছিলো? যে মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মিসমূহ ফোকাছ বিন্দুৰ মাজেৰে পাৰ হৈ যায়। গতিকে লেন্সৰ ক্ষেত্ৰতো একেই, মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিসমূহ ফোকাছ বিন্দুৰ মাজেৰে পাৰ হৈ যায়। গতিকে এই বিন্দুটো ফোকাছ বিন্দু বুলি কোৱা হয়। ইপিনৰ পৰা যদি আহে, এইটো বিন্দুৰ মাজেৰে পাৰ হৈ যাব, গতিকে এইটো কি হ'ব? তাৰ ফোকাছ বিন্দু। গতিকে লেন্সৰ ক্ষেত্ৰত ফোকাছ বিন্দু হ'ল দুটা। এই ৰশ্মিকেইটা কি? এটা বিন্দুলৈ অভিসাৰিত হৈছে। গতিকে লেন্সৰ ক্ষেত্ৰত ফোকাছ বিন্দু দুটা পোৱা যায়, ইপিনে বাওঁহাতে এটা থাকে, সোঁহাতেও এটা থাকে। ইয়াতো আমি চাওঁ ৰশ্মিকেইটা কেনেকুৱা ধৰণৰ হয়, চাওঁ সমান্তৰাল ৰশ্মিসমূহ, চাওঁচোন আমি, হৈছে নে? গতিকে এই ৰশ্মিকেইটা প্ৰতিফলিত হ'ব এনেকে, এনেকে এইটো দিশত প্ৰতিফলিত হ'ব, এনেকে প্ৰতিফলিত হ'ব। গতিকে এই প্ৰতিফলিত ৰশ্মিকেইটা বঢ়াই দিয়াচোন, এনেকে এনেকে বঢ়াই দিয়া, এনেকে বঢ়াই দিয়া, হৈছে নে? এটা বিন্দুত মিলিছে নে নাই? গতিকে এই বিন্দুটো হৈছে লেন্সখনৰ ফোকাছ বিন্দু।
তাৰমানে এটা বিন্দুৰ পৰা অপহাৰী হৈছে, গুচি গৈছে। এটা বিন্দুৰ পৰা গৈছে দেই। আমি ইয়াৰ পৰা যদি লক্ষ্য কৰো তেতিয়াহ'লে এই বিন্দুৰ পৰা অহা যেন লাগিব। বুজি পাইছানে? এই বিন্দুৰ পৰা অহা যেন লাগিব। গতিকে এটা বিন্দুৰ পৰা অপহাৰী হোৱা যেন লাগে। গতিকে এইটো হ'ল অৱতল লেন্সৰ ক্ষেত্ৰত। বুজিছানে? এতিয়া ইপিনৰ পৰা যদি ৰশ্মিকেইটা আকো আমি, তেতিয়াহ'লে কি হ'ব? ইপিনেও আৰু এটা ফোকাছ বিন্দু পাম। গতিকে সেইটো কি হ'ব? F2। গতিকে লেন্স উত্তলে হওক বা অৱতলে হওক, ইহঁতৰ ফোকাছ বিন্দু দুই পিনে থাকে, এটা F1 আৰু এটা F2। এতিয়া চাওঁ আমি উত্তল লেন্সৰ ফোকাছ বিন্দুটো কি পোৱা গৈছে? প্ৰত্যক্ষভাৱে আমি পাইছো এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কটাকটি হৈছে, হয়নে? গতিকে উত্তল লেন্সৰ ফোকাছ বিন্দুটো কি হ'ব? F2 হ'ব সদায় ধনাত্মক। আনহাতে অৱতল লেন্সৰ ক্ষেত্ৰত F2 কি পোৱা গৈছে? আমি অনুমান কৰিছো, প্ৰতিটো ৰশ্মিকেইটা অনুমান কৰিছে যে এইটো বিন্দুৰ পৰা আহিছে, ওলাই আহিছে, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওলাই অহা যেন লাগিছে। গতিকে এইটো কি হ'ব? অৱতল লেন্সৰ ক্ষেত্ৰত F2 হ'ব কি? সদায় ঋণাত্মক। আমি দাপনৰ ক্ষেত্ৰত পাইছিলো, আমি দাপনৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ চিহ্ন কথা পাইছিলো, একেলগে আলোচনা কৰি আছো যে উত্তল লেন্সৰ ক্ষেত্ৰত F2 ধনাত্মক আৰু অৱতল লেন্সৰ ক্ষেত্ৰত F হৈছে ঋণাত্মক। এতিয়া তাৰ আলোক কেন্দ্ৰ হ'ল এইটো, হয়নে? এইটো হ'ল তাৰ আলোক কেন্দ্ৰ। আলোক কেন্দ্ৰৰ পৰা এই এফৰ মাজৰ যিটো দূৰত্ব, এই দূৰত্বটো স্মল এফৰ দ্বাৰা বুজোৱা হয় আৰু ইয়াক কোৱা হয় ফোকাছ দূৰত্ব। দাপনৰ ক্ষেত্ৰতো আমি পাইছো, বুজিছানে? ফোকাছ দূৰত্ব। গতিকে এফটো যেতিয়া কি হ'ব? নিগেটিভ। গতিকে অৱতল লেন্সৰ ফোকাছ দূৰত্ব কি হ'ব? নিগেটিভ হ'ব। কিন্তু উত্তল লেন্সৰ ফোকাছ বিন্দুটো আমি প্ৰত্যক্ষভাৱে পাইছো, হয়নে? আপাতভাৱে কটাকটি কৰিছে, হয় নে নহয়? পাৰ হৈ গৈছে, এটা বিন্দুত গৈ মিলিছে, আৰু এইটো বিন্দু এটা বিন্দুৰ পৰা ওলাই গৈছে, আমাৰ অনুমান হৈছে, আমি ধৰি লৈছো। গতিকে ইয়াৰ কি হ'ব? F2 মূল বিন্দু আলোক কেন্দ্ৰ ওৰ পৰা এফৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্বটো স্মল এফ, আৰু ই কি হ'ব? ধনাত্মক। হৈছে নে? এতিয়া এইটো প্ৰতিটো এটা গোলক, হয়নে? ইফালেও এটা গোলক, ঠিক একেদৰে ইফালে এটা গোলক আছে, ইফালে এটা গোলক আছে। এই গোলকটো কি? এটা কেন্দ্ৰ আছে নে নাই? গতিকে সেই কেন্দ্ৰটো কোৱা হয় এই লেন্স কেইটাৰ কাৰণে ভাঁজ কেন্দ্ৰ, চিৰ দ্বাৰা নিৰ্দেশ কৰা হয়। গতিকে ফোকাছ বিন্দু যিহেতু দুটা, গতিকে চি কেইটা পোৱা যাব, দুটাই পোৱা যাব। গতিকে ওৰ পৰা F1 যিমান আঁতৰত, সিমান আঁতৰত কি হ'ব? চি পোৱা যাব, C1। ঠিক একেদৰে ইয়াতো কি পোৱা যাব? আৰু এটা বিন্দু পোৱা যাব, যিটো কোৱা হ'ব C2। আমি পাম। গতিকে অৱতল লেন্সৰ ক্ষেত্ৰতো একেই হ'ব, ইফালে হ'ব আমাৰ C1, ইফালে হ'ব C2। অৰ্থাৎ আমি দাপনৰ ক্ষেত্ৰত কি পাইছিলো? যে মেৰুৰ পৰা ফোকাছ বিন্দুৰ যিটো দূৰত্ব, মেৰুৰ পৰা ভাঁজ কেন্দ্ৰৰ দূৰত্ব তার দুগুণ হয়। গতিকে ওৰ পৰা F1 যিমান আঁতৰত, F1ৰ পৰা C1 সিমান আঁতৰত। গতিকে ইয়াক আমি 2s F1 বুলি লিখিব পাৰি, অৰ্থাৎ F1ৰ দুগুণ দূৰত্ব। বুজি পাইছানে? ঠিক একেদৰে সিফালে কি হ'ব? 2s F2 বুলিও আমি লিখিব পাৰি। ভাঁজ দূৰত্বটো, ভাঁজ ব্যাসাৰ্ধটো, ওর পৰা C1 এটোৰ ভাঁজ ব্যাসাৰ্ধ, ইয়াক C1 নিলিখি 2s F1, অর্থাৎ ফোকাস দূরত্বর দুগুণ দূরত্ব, বুঝছেনে? দুগুণ দূরত্ব। ঠিক একেদৰে ইয়াতো কি হ'ব? ইয়াত যদি আমি এটা বিন্দু লওঁ, এইটো কি হ'ব? ইয়াত আহিব, এইটো কি হ'ব? 2s F1। সিফালে ল'লে 2s F2 হ'বনে? যদি ইপিনে আমি লওঁ, ইপিনে ললো যেনিবা, তেতিয়াহ'লে এইটো কি হ'ব? 2s F2, অর্থাৎ ফোকাস দূরত্বর দুগুণ দূরত্ব। তার ভাঁজ কেন্দ্র অবস্থিত, আৰু সেইটো হ'ল মূল বিন্দুৰ পৰা আলোক কেন্দ্ৰৰ পৰা ভাঁজ কেন্দ্ৰৰ যিটো দূৰত্ব, সেইটো কোৱা হয় ভাঁজ ব্যাসাৰ্ধ, আৰৰ দ্বাৰা নিৰ্দেশ কৰা হয়। গতিকে উত্তল লেন্সৰ ক্ষেত্ৰত আৰ কি হ'ব? ধনাত্মক।
আনহাতে অৱতল লেন্সৰ ক্ষেত্ৰত R হ'ব ঋণাত্মক। F ধনাত্মক উত্তল লেন্সৰ ক্ষেত্ৰত, গতিকে আৰু কি হ'ব ধনাত্মক। অৱতল লেন্সৰ ক্ষেত্ৰত F ঋণাত্মক, গতিকে আৰু কি হ'ব ঋণাত্মক। ইয়াত কাৰ্টেছিয়ান সমতলমতে আহিছে, মূলবিন্দুৰ পৰা বাওঁহাতে আছে গতিকে ঋণাত্মক, মূলবিন্দুৰ পৰা সোঁহাতে আছে গতিকে কি হ'ব ধনাত্মক। বুজি পাইছানে? ধৰিব পাৰিছা? গতিকে সোধে লেন্সৰ ক্ষেত্ৰত আলোক কেন্দ্ৰ কি, ফোকাস বিন্দু, মুখ্য অক্ষ। ইয়াৰ মাজেৰে আমি কি কৰিব পাৰি, এনেকে সমানে এডাল ৰেখা টানি দিব পাৰি, তেতিয়াহ'লে আমাৰ সুবিধা হয়। তেতিয়াহ'লে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি কেইটা ভাগ ভাগ কৰাত আমাৰ সুবিধা হয়। তাৰমানে আপতিত ৰশ্মি আধালৈকে সোমাই যাব, আধাৰ পৰা আকৌ কি হ'ব, তাৰ দিশৰ বিচ্যুতি ঘটিব, গতিৰ দিশৰ বিচ্যুতি ঘটিব। গতিকে আধাৰ পৰা কি হ'ব, গতিৰ দিশৰ বিচ্যুতি ঘটিব। এইটো হৈছে আমাৰ কি উত্তল লেন্স, এইটো হৈছে আমাৰ কি অৱতল লেন্স। গতিকে আমি অংগ তোমাৰ কি কি পালো, আলোক কেন্দ্ৰ পালো, যে গোলাকাৰ লেন্স এখনৰ মধ্যবিন্দুকে লেন্সখনৰ আলোক কেন্দ্ৰ বুলি কোৱা হয়। দুয়োটাৰ ক্ষেত্ৰত যে গোলাকাৰ লেন্স এখন, যিটো গোলকৰ অংশ, সেই গোলকৰ কেন্দ্ৰবিন্দু কোৱা হয় ধাপন লেন্সখনৰ ভাঁজ কেন্দ্ৰ, ইয়াক চি দ্বাৰা নিৰ্দেশ কৰা হয়। গতিকে গোলাকাৰ লেন্সৰ ক্ষেত্ৰত সমান্তৰাল ৰশ্মিসমূহ লেন্সৰ মাজেৰে পাৰ হৈ যি বিন্দুত গৈ মিলিত হয় বা যি বিন্দুৰ পৰা অহা যেন অনুমান হয় প্ৰতিফলিত ৰশ্মিসমূহ, সেই বিন্দু হৈছে লেন্সখনৰ ফোকাস বিন্দু। ইয়াক F1 দ্বাৰা বা F2 দ্বাৰা নিৰ্দেশ কৰা হয়। গতিকে গোলাকাৰ লেন্স এখনত দুয়োটা সাইড যেহেতু প্ৰতিহাৰক পৃষ্ঠ, প্ৰতিহাৰক পৃষ্ঠ, গতিকে দুয়োটাৰে কি, দুয়োৰ সাইডের কি আছে, ফোকাস বিন্দু আছে, ভাঁজ কেন্দ্র আছে, দুয়োটা সাইডত। বুঝছে না? এইখিনি চালেই হল মোটামুটি কথাখিনি। এতিয়া লেন্সত প্ৰতিবিম্ব কেনেকৈ গঠন হয় আমি চাম। এতিয়া লেন্সৰ ক্ষেত্ৰত আমি কি পালো, যে মোটামুটি কি কি অংগ পালো, আলোক কেন্দ্র পালো, ফোকাস বিন্দু পালো, ভাঁজ কেন্দ্র পালো, ফোকাস দূরত্ব, ভাঁজ ব্যাসার্ধ। গতিকে ফোকাস দূরত্ব বা ফোকাস বিন্দু লেন্সৰ দুই সাইডত অৱস্থিত, ভাঁজ কেন্দ্ৰ লেন্সখনৰ দুই সাইডত অৱস্থিত হয়। গতিকে প্ৰতিবিম্বসমূহ কেনেকৈ গঠন হয় চাওঁ আমি। ধৰি আমি উত্তল লেন্স ললো, প্ৰতিবিম্বটো পিছত ভালদৰে দি আছো, লেন্সখন সৰু হৈ গৈছে, চাই লোৱা। এইটো কি উত্তল লেন্স হয়নে, অভিহাৰী লেন্স। এইটো তাৰ আলোক কেন্দ্ৰৰ মাজেদি এটা ৰেখা টানি দি দিয়ে, তেতিয়াহ'লে সুবিধা হয়। আলোক কেন্দ্ৰৰ মাজেৰে এনেকে ৰেখা এডাল টানি দি দিয়া হলনে, এইটো হল আলোক কেন্দ্ৰ। এইটো তাৰ F1, এইটো তাৰ F2 বা টুৱাইচ F1 নাইবা C1। ইফালে ধৰি লোৱা F2, ইফালে টুৱাইচ F2 আছে, আমি ধৰি লৈছো। এতিয়া সূৰ্যৰ পৰা অহা ৰশ্মিসমূহ কেনেকুৱা ৰশ্মি, সমান্তৰাল ৰশ্মি হয়নে। সমান্তৰাল ৰশ্মিসমূহ এনেকে আহিছে, আহি পৰিছে, এনেকে আহিছে, হৈছে নে, এনেকে আহি পৰিছে, এনেকে আহি পৰিছে। তোমালোকে লেন্স কেইটা আঁকিবলৈ যাওঁতে কম্পাছেৰে আঁকিবা সদায়, তেতিয়াহ'লে দুয়োটা চাইড একে হ'ব। মই এতিয়া হাতেৰে আঁকিছো, গতিকে কম বেছি হ'ব পাৰে, কিন্তু কম্পাছেৰে আঁকি দিবা, কেন্দ্ৰ ধৰি লৈ সুবিধা হ'ব। নাইবা আমাৰ অনুমান যন্ত্ৰ যিটো আছে সেইটোৰেও আঁকি দিবা, তেতিয়াহ'লেও ধুনীয়া হ'ব। অনুমান যন্ত্ৰৰ ৰাউণ্ড যিটো পৃষ্ঠ আছে, সেই পৃষ্ঠৰে অলপ আঁকিলা, এইটো চাইডত ধৰি পেলাই আকৌ এইটো পৃষ্ঠৰে আঁকিলা, বাছ হৈ গ'ল। আচ্ছা, যেই নহওক এই সমান্তৰাল ৰশ্মিসমূহ কি হয়, লেন্সৰ মাজেৰে প্ৰতিফলিত হওঁতে এটা বিন্দুৰ মাজেৰে পাৰ হৈ যায়, এনেকে এটা বিন্দুৰ মাজেৰে পাৰ হৈ যাব, এনেকে এটা বিন্দুলৈ কি হ'ব, অভিসাৰিত হ'ব।
হৈছে নে? যেটা সমান্তৰাল প্ৰতিফলিত হৈছে। গতিকে এই ৰশ্মিকেইটা আহিছে ক'ৰ পৰা? সূৰ্যৰ পৰা। সমান্তৰাল ৰশ্মিসমূহ দাপোনত প্ৰতিফলিত হোৱাৰ পিছত, লেন্সত প্ৰতিফলিত হোৱাৰ পিছত কি হয়? এটা বিন্দুলৈ অভিসাৰী হয়। গতিকে এই বিন্দুটোত সূৰ্যটোৰ এটা প্ৰতিবিম্বৰ সৃষ্টি হ'ব। বুজি পাইছানে? যি বিন্দুত গৈ মিলিত হ'ব সেই বিন্দুটি আমি দাপোনত পাইছিলো। গতিকে দাপোনত পোৱাৰ দৰে এই বিন্দুতে কি হ'ব? গৈ পেলাই সূৰ্যৰ এটা প্ৰতিবিম্ব পোৱা যাব। বুজি পাইছানে? আৰু দাপোনত যেনেকে সৎ আৰু অসৎ প্ৰতিবিম্ব গঠন কৰে, ঠিক একেদৰে লেন্সৰ ক্ষেত্ৰতো সৎ আৰু অসৎ দুয়োটা প্ৰতিবিম্ব গঠিত হয়। প্ৰতিবিম্ববিলাক ডাঙৰ হয়, সৰু হয়, বুজিছানে? সৎ হয়, কেতিয়াবা অসৎো হয়। গতিকে প্ৰতিবিম্বৰ বিষয়ে গতিকে সমান্তৰাল ৰশ্মিসমূহ সূৰ্যৰ এটা প্ৰতিবিম্ব পোৱা যাব। আৰু সেই প্ৰতিবিম্বটো কি হ'ব? আমি প্ৰতিবিম্ব সাধাৰণতে কি ধৰণৰ পাইছিলো? দুই ধৰণৰ, এটা সৎ প্ৰতিবিম্ব আৰু এটা কি? অসৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্ব কি আছিল? আকৌ কৈ দিছো যে দাপোনৰ ক্ষেত্ৰত প্ৰতিফলিত ৰশ্মিসমূহৰ প্ৰত্যক্ষ কটাকটিৰ ফলত উৎপন্ন হোৱা প্ৰতিবিম্ব হ'ল সৎ প্ৰতিবিম্ব। আনহাতে প্ৰতিফলিত ৰশ্মিসমূহৰ আপাত কটাকটিৰ ফলত উৎপন্ন হোৱা প্ৰতিবিম্বসমূহ অসৎ প্ৰতিবিম্ব। ঠিক এই প্ৰতিফলিত ৰশ্মিসমূহ কি? ইয়াৰ মাজেৰে পাৰ হৈ গৈছে, প্ৰত্যক্ষ হৈ কাটিছে, মিলিছে এটা বিন্দুত। যদি ইয়াত কি হ'ব? সূৰ্যৰ এটা সৎ প্ৰতিবিম্ব, ওলোটা প্ৰতিবিম্বৰ সৃষ্টি হ'ব। কিন্তু অৱতল লেন্সৰ ক্ষেত্ৰত ই এটা বিন্দুৰ পৰা অহা যেন লাগে, হয়নে? গতিকে অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব? যিটো প্ৰতিবিম্ব সৃষ্টি হ'ব সেইটো অসৎ প্ৰতিবিম্ব হ'ব। গতিকে সৎ আৰু অসৎ প্ৰতিবিম্বৰ বিষয়ে আমি পাই আছো। লেন্সত বা দাপোনত কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন হয় আমি চাওঁ বাৰু। যে আমি কি পাইছিলো আগতে? যে উত্তল দাপোন আৰু অৱতল দাপোন। উত্তল দাপোনে কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন কৰে? আমি আগত পাইছিলো যে উত্তল দাপোনে প্ৰতিবিম্ববিলাক কি হয়? সদায় অসৎ হয়, হয়নে? অৱতল দাপোনে সৎ অসৎ দুয়োটা প্ৰতিবিম্বই গঠন কৰে, আমি আগতে পাইছো। উত্তল দাপোনে অসৎ প্ৰতিবিম্ব গঠন কৰে, কিন্তু ইয়াত উত্তল লেন্সে সৎ অসৎ দুয়োটা প্ৰতিবিম্বই গঠন কৰে। গতিকে উত্তল দাপোনে কি কৰিছিল? উত্তল দাপোনে কি কৰিছিল? অকল অসৎ প্ৰতিবিম্ব গঠন কৰিছিল, হয়নে? সৎ প্ৰতিবিম্ব। উত্তল দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। গতিকে অৱতল লেন্সও সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। অৱতল লেন্স যিটো আছে, লেন্সও সদায় কি কৰে? দুয়োটাই কি কৰে? অসৎ প্ৰতিবিম্ব গঠন কৰে। এইটো মনত ৰাখিবা। উত্তল দাপোন আৰু অৱতল লেন্স সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। আনহাতে অৱতল লেন্স আৰু উত্তল দাপোনে উত্তল লেন্স আৰু অৱতল দাপোনে সৎ অসৎ দুয়োটা প্ৰতিবিম্বই গঠন কৰে। গতিকে আমি চাওঁ এতিয়া আজি এটা ক্লাছ 10। গতিকে আজি ভিডিঅ'ত ফৰ্মেটটো দি দিম। এতিয়া কেইটামান ভিডিঅ' দি থাকিম। তোমালোকে যদি কৰিবৰ ইচ্ছা কৰা, যদি ভাল লাগে, ভাল পোৱা কৰিবা। আৰু তেতিয়া মোৰ ফোন নম্বৰটো দি দিম, তাতে দিয়া হৈ আছে ভিডিঅ'। সেই ফোন নম্বৰত হোৱাটছআপত মেছেজ পঠিয়াই দিবা। তাৰপিছত মই একাউণ্ট নম্বৰটো দি দিম, পইচাটো পেড কৰি দিবা, পিছত গ্ৰুপত জইন কৰি দিম। আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত ইলেকশ্যনৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পৰা ক্লাছখিনি কৰি যাম। হোৱাটছআপ গ্ৰুপত এনেকে ক্লাছবিলাক কৰি যাম। এতিয়া A to Z কৰি যাম। মেথছৰ কাৰণে 1500 পৰিব গোটেই কোৰ্চ। সায়েন্স কৰা সায়েন্সৰ কাৰণে 1500 টকা পৰিব। পইচা বৰ বেছি নহয়, 150 টকা মাহত হলেও 18 টকা পৰে। এনেই টিউচনত কিমান? 6-7 হাজাৰ টকা লাগি যায়। যদি ইয়াত কিমান দিছো? মাত্ৰ 1500 টকা। তাতে সামান্য পইচা, মাত্ৰ 2 এটা সৰঞ্জাম যোগাৰ কৰিবৰ কাৰণে দিছো। তোমালোকে যদি ভাল পোৱা
চিলেক্ট কৰিবা, মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, গতিকে তাত তোমালোকে পঠিয়াই দি দিবা। হ'ব, থাকক আজিলৈ, থেংক ইউ।